নমস্কাৰ মই ৰাণা গগৈ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি ৰাজ্যত বিহাৰী দিৱস পালনৰ প্ৰস্তুতি আৰু এই প্ৰস্তুতিক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অসমীয়া ক্ষোভিত হৈ পৰিছে দল সংগঠন মুখ্যমন্ত্ৰী এটা মন্তব্যৰ পাছতে এতিয়া উত্তাল হৈ পৰিছে শিৱসাগৰৰ দলমুখ চাৰিআলিত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দুটাকৈ সংগঠনে মুখ্যমন্ত্ৰী পুত্তলিকা দাহ কৰাৰ লগতে হুংকাৰ প্ৰদান কৰিছে বিভিন্ন ধৰণৰ শ্লোগান প্ৰদান কৰিছে আৰু এই ঘটনাক লৈ বিভিন্ন দল সংগঠনেও কৰিছে প্ৰতিক্ৰিয়া এই সন্দৰ্ভত চাওঁ হওক আমাৰ এক প্ৰতিবেদন অসম ৰক্তাক্ত হ'ব কেনেকৈ যদি বিহাৰী দিৱস পাতিবলৈ হয় তেনেহলে কিন্তু অসম ৰক্তাক্ত হ'ব শৰাইঘাটৰ ৰণ হ'ব শৰাইঘাটৰ ৰণ কিন্তু এইবাৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব ছাত্ৰ মুক্তি আৰু জাতীয় যুৱ বাহিনীৰ হুংকাৰ অসমত ইয়ালৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ইয়াৰ কাৰণে জগৰীয়া কিন্তু বিজেপি চৰকাৰখন হ'ব অসমত বিহাৰী দিৱস পতাক লৈ উত্তাল শিৱসাগৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জাতিত দৈ দালাল অসমীয়াৰ তেওঁক ভাল নোপোৱা অসমীয়াক তেওঁক ভাল নাপায় আচলতে সেইকাৰণে তেওঁ বিহাৰীসকলক আনি পেলাই বিহাৰী দিৱস পাতিব তেওঁলোকে উদযাপন কৰিছে ৰাজভৱনৰ উদ্যোগত অসমত আয়োজন হ'ব বিহাৰ দিৱস বিহাৰ দিৱসক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে উভতি ধৰিছে দল সংগঠনে এতিয়া যদি অসম দিৱসটো বিহাৰে পালন কৰে উত্তৰ প্ৰদেশে পালন কৰে আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব গতিকে এই বিষয়টোলৈ ৰাজনীতিৰ কোনো কৰাৰ মিনিঙে নাথাকে হিমন্ত বিশ্ব শৰ্মা এই মন্তব্যৰ পাছতে শিৱসাগৰৰ দলমুখ চাৰিআলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে অসমত বিহাৰী দিৱস পালনৰ বিৰুদ্ধে ভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ চৰকাৰৰ এই পদক্ষেপ ভোট বেংক নে অসমীয়াক নিশেষ কৰাৰ চক্ৰান্ত আচলতে হিন্দীভাষী মানুহৰ ভোট সংগ্ৰহ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিটোক বিকিব বিচাৰিছে অসমখনক বিকিব বিচাৰিছে এয়া কেতিয়াও হ'বলৈ নিদিওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে অসমত বিহাৰী দিৱস যদি সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাতি দেখক কোনো কাৰণতে অসমত বিহাৰী দিৱস পালন কৰিবলৈ দিয়া নহ'ব বিহাৰী দিৱস পাতিবলৈ হলে ৰক্তাক্ত হ'ব অসম অসম ৰক্তাক্ত হ'ব আকৌ শৰাইঘাটৰ ৰণ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ আংগু পাংগুবিলাকো কৰিছো বিজেপি জিলাই থকা আংগু পাংগুবিলাকো কৰিছো তোমালোকো গাঁৱে ভূঞে কিন্তু সোমাব নোৱাৰে অসমত তেওঁলোকে অসম দিৱসটো ভালদৰে আজিলৈকে পাতিব পৰা নাই তেওঁলোকে আকৌ বিহাৰী দিৱস পাতি পিনি অসমত শান্তি শৃংখলা বিঘ্নিত কৰিব বিচাৰিছে আৰু আমাৰ ইয়াৰ স্থানীয় যিখিনি দল সংগঠন সকলোৱে ইয়াৰ প্ৰতিবাদো কৰিছে সেইকাৰণে বিজেপি চৰকাৰক আজি আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ অসমত কোনো কাৰণতে কোনো মূল্য বিনিময়ত আমি বিহাৰী দিৱস পাতিবলৈ নিদিওঁ ইয়াত অসম দিৱসে হ'ব ইয়াত বিহাৰী দিৱস কেতিয়াও পাতিবলৈ নিদিওঁ এই প্ৰসংগক লৈ ইতিমধ্যে বিধায়ক অখিল গগৈয়ে মন্তব্য দিছে ইপিনে বিষয়টোক লৈ সৰব আছুৰ সভাপতি উৎপল শৰ্মা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰ দিৱস উদযাপনক লৈ দুটা বেলেগ বিষয় একাকাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে এটা হৈছে ৰাজভৱনৰ উদ্যোগত যিকোনো এখন ৰাজ্যৰ ষ্টেটহুড ডে উদযাপন কৰা আৰু আনটো হৈছে ৰাজনৈতিক দলৰ উদ্যোগত বিহাৰ দিৱস পালন কৰা দুইটা সম্পূৰ্ণ পৃথক বিষয় কিন্তু ৰাজনৈতিক ভোট বেংক সৃষ্টি কৰাৰ স্বাৰ্থত ৰাজনৈতিকভাৱে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত আৰু সাম্প্ৰদায়িক তুষ্টিকৰণৰ কাৰণে জিলাই এই বিহাৰ দিৱস পাতিব কাইলৈ ৰাজস্থান দিৱস পাতিব পৰহিলৈ পশ্চিমবংগ দিৱস পাতিব কোনোবা দিনাখন কৈ দিব যে বাংলাদেশৰ মুক্তি দিৱস পাতিম এই ধৰণৰ বিজতীয়ৰীয়া চিন্তাক কোনো কাৰণত অসমৰ মানুহে প্ৰশ্ৰয় দিয়া নাছিল প্ৰশ্ৰয় নিদিয়ে সেই কথাটো স্পষ্ট এই প্ৰতিবাদৰ পাছতে বিহাৰী দিৱস পালন কৰিব নে বাতিল কৰিব চৰকাৰে
অৱশ্যে তিনিচুকীয়াত বাতিল কৰা হৈছে বিহাৰী দিৱস। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে এনি।